নমস্কাৰ, আজি পুনৰ এটি নতুন আধ্যাত্মিক বাৰ্তালৈ আহিছোঁ আৰু আজিৰ বাৰ্তাৰ বিষয়বস্তু মা বগলামুখী দেৱী। মধ্যে সুধাব্দী মণিমণ্ডপ ৰত্নবেদী সিংহাসন পৰিগতম পৰিবিত বৰ্ণম পীতাম্বৰম কনকভূষণ মাল্য শোভাম দেৱীং ভজামি ধৃতমুদ্গলৈ জিহ্বাম নম হ্ৰীং বগলামুখী দেৱী নম। ওম হ্ৰীং বগলামুখীং সৰ্বদুষ্টানাং ভসং মুখং পদং স্তম্ভয় জিহ্বাং গিলয় গিলয় বুদ্ধিং নাশয় নাশয় হ্ৰীং। আজি বহাগ মাহৰ শুক্লপক্ষৰ অষ্টমী তিথি আৰু আজিৰ এই বিশেষ পুণ্যতিথিটোতে দশ মহাবিদ্যাৰ অন্যতম অষ্টম মহাবিদ্যা মা বগলামুখী দেৱীৰ জন্ম জয়ন্তী। আমাৰ দশ মহাবিদ্যাৰ ভিতৰত আছে কালী, তাৰা, ত্ৰিপুৰা সুন্দৰী, ভুৱনেশ্বৰী, ভৈৰৱী, ছিন্নমস্তা, ধূমাৱতী, বগলামুখী, মাতংগী, কমলা। প্ৰত্যেকগৰাকী দশ মহাবিদ্যাৰে নিজা নিজা স্বকীয়তা আছে। মা বগলামুখী দেৱীৰ স্বকীয়তা হ'ল তেওঁ শত্ৰু নিধনৰ দেৱী। যিসকল ব্যক্তিৰ আমি শত্ৰু থকা বুলি ভাবোঁ, যে আমি যে কওঁ ইয়াৰ বহুত শত্ৰু বা মোৰ বহুত শত্ৰু মোৰ পেটত লাগি আছে, এনেকৈ যিয়ে ধাৰণা কৰে, যি সনাতন সংস্কৃতিক বিশ্বাস কৰে, তেওঁলোকে আজিৰ এই বিশেষ পুণ্যতিথি ভাগত মা বগলামুখী দেৱীক আৰাধনা কৰক আৰু তেওঁলোকৰ সমস্ত শত্ৰু নিকটৰ বাবে মা বগলামুখী দেৱীক আৰাধনা কৰক। মা বগলামুখী দেৱীয়েও এই বিশ্ব ব্ৰহ্মাণ্ডক শত্ৰুৰ পৰা, অসুৰৰ পৰা, দুষ্টৰ পৰা ৰক্ষা কৰোৱাৰ নিমিত্তে তেওঁ প্ৰকট হৈছিল বুলি শাস্ত্ৰত পোৱা যায়। গতিকে আজিৰ এই পুণ্যতিথি ভাগত বিশেষভাৱে যদি পাৰে আপোনালোকৰ ঘৰৰ থাপনাতে এগছি হ'লেও পাৰিলে দেৱী মাৰ নামত চাকি জ্বলাবলৈ যত্নকৰ হ'ব। পাৰিলে তেওঁ হালধীয়া দ্ৰব্য দিবলৈ চাব, হালধীয়া ফুল, হালধীয়া মিঠাই বা হালধীয়া দ্ৰব্য যি দিব পাৰি তেওঁক এনেকৈ দিব। আপোনালোকে নিজেও পাৰিলে আজিৰ দিনটোত হালধীয়া বস্ত্ৰ পৰিধান কৰিবলৈ চাব, হালধিৰ ফটা মাৰিব কপালত বা য'তে হয়, ইয়াত পাৰিলে ইয়াতো মাৰিব পাৰে। মানে ফটা টোটেল আমাৰ 11 ঠাইত ফটা মাৰিব পাৰি, প্ৰশস্ত ঠাই হিচাপে এইখিনিকে ধৰা হয়। গতিকে এনেকৈ পাৰিলে আপোনালোকে হালধিৰ ফটা মাৰিব পাৰে, হালধীয়া দ্ৰব্য খাব, মুগৰ দালি খাব বা হালধীয়া মিঠাই খাব আৰু বিশেষভাৱে দেৱী মাৰ চৰণত নিবেদন কৰিব যেন আপোনালোকৰ সমস্ত শত্ৰু নাশ হয়, মিত্ৰ বৰ্ধন হয়, এনেকুৱা ধৰণৰ কথাবিলাক তেওঁৰ ওচৰত কৰিব। যিসকল ব্যক্তিৰ মাংগলিক দোষ থকা বুলি কয়, জন্মকুণ্ডলীত আপোনালোকৰ যাৰ মাংগলিক দোষ আছে, মাংগলিক দোষ থকা লোকসকলেও আজি এই বিশেষ তিথিভাগত বিশেষ দিনটোত মা বগলা দেৱী মাক আৰাধনা কৰক আৰু আপোনাৰ সমস্ত জন্মকুণ্ডলীৰ মাংগলিক দোষ খণ্ডনৰ নিমিত্তে মা বগলামুখী দেৱীৰ নামত আৰাধনা কৰক। আজিৰ এই আধ্যাত্মিক বাৰ্তাভাগৰ পৰা ময়ো বিদায় ল'লোঁ। আপোনালোকক অতি কম সময়ৰ ভিতৰত জনাবলগীয়া হ'ল। ময়ো তৎকালে কথাটো গম পালোঁ বাবেই অতি সোনকালে আপোনালোকক এই বাৰ্তাটো দিবলৈ চালোঁ। পৰৱৰ্তী সময়ত আকৌ নতুন আধ্যাত্মিক বাৰ্তা দি যাবলৈ যত্ন কৰিম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।